ইউটিউব চেনেললৈ মই আপোনালোকক স্বাগতম জনাইছো। দৰ্শকসকল, আজি মই আপোনালোকৰ ওচৰলৈ অসমৰ লগতে দেশ বিদেশৰ বিভিন্ন ধৰণৰ খবৰ লৈ আহিছো। খবৰকেইটা খুবেই গুৰুত্বপূৰ্ণ, গতিকে ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ শেষলৈ চাই যাব। নিতৌ এনেধৰণৰ খবৰ পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু এটা কৰি লাইক কৰি আমাক উৎসাহিত কৰিব। আহক এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। পৰিৱেশ হ'ল 1 লাখ আমি চৰকাৰী চাকৰি দিলো, চাকৰি কোনে পালে? ঠেলা চালকৰ ল'ৰা, ৰিক্সা চালকৰ ল'ৰা, কাম কৰা ছোৱালী, কাম কৰা মহিলাৰ ল'ৰা ছোৱালী, দৰিদ্ৰ আৰু দুখীয়া মানুহ। দালাল বিলাক মাটিৰ তলত সোমাই গ'ল। এতিয়া আৰু দালাল আমি বিচাৰি নাপাওঁ। চাকৰিৰ নামত এতিয়া দালালি নাই, চাকৰিৰ নামত দালালি বন্ধ হৈ গ'ল। আজি মই পলাশবাৰীৰ যুৱক যুৱতীক জনাব খুজিছো যে মোৰ 1 লাখ চাকৰি দিয়া হৈ গ'ল। এই বছৰত মই নতুনকৈ আকৌ 50,000 চৰকাৰী চাকৰি দিম। 50,000 চৰকাৰী আৰু চাকৰি দিম। জুলাই মাহত পুলিচৰ ইণ্টাৰভিউ, ছেপ্টেম্বৰ অক্টোবৰত গ্ৰেড 3, গ্ৰেড 4 আৰু মেজিষ্ট্ৰেট DSP। টকা পইচাৰ কথা নাই, মাত্ৰ পঢ়িব লাগে, ল'ৰা ছোৱালীক আমি পঢ়ুৱাব লাগে। আৰু এটা মই নতুন নিয়ম কৰিছো। আপোনালোকে জানে যে কিছুমান ঘৰত 2-3জনে চাকৰি পায় আৰু কিছুমান ঘৰত এটাও চাকৰি নহয়, হয়নে? কিছুমানত বোলে 2টাও পালে, 3টাও পালে, কিছুমান ঘৰত এটাও চাকৰি নাই। এইবাৰ মই নিয়ম কৰিছো যে 2-3টা এখন ঘৰত চাকৰি হ'ব নালাগে, নোহোৱা মানুহৰ ঘৰত চাকৰি হওক। আৰু সেইকাৰণে এইবাৰ যাৰ ঘৰত চাকৰি নাই সি ইণ্টাৰভিউত 10 নম্বৰ এক্সট্ৰা কৰি পাব। তাৰমানে ময়ো যদি 10 পাওঁ, মোৰ লগৰ ল'ৰাটোৱেও 10 পায়। মোৰ ঘৰত আগত চাকৰি আছে, মই এক্সট্ৰা নম্বৰ নাপাওঁ, কিন্তু মোৰ ঘৰত চাকৰি নাই, মই 10 নম্বৰ এক্সট্ৰা কৰি পাম, যাতে চাকৰি নোহোৱা ঘৰত চাকৰি হ'ব পাৰে। আমাৰ ৰেচন কাৰ্ড কাৰ কাৰ আছে? হাত দাঙকচোন। চবৰে আছে। গতিকে এইবাৰ আপোনালোকক এটা মই ভাল খবৰ দিব খুজিছো। কওক, কাৰ্ডখনৰ কথা পিছত কম, শুনি থাকক। যাৰ যাৰ আকৌ এবাৰ হাত দাঙক, কাৰ কাৰ ৰেচন কাৰ্ড আছে? ঠিক আছে, আপোনালোকৰ ৰেচন কাৰ্ড আছে কিন্তু অৰুণোদয় নাই, হয় নে নহয়? এতিয়া মই আপোনালোকক কথা দিলো যে যাৰ যাৰ ঘৰত ৰেচন কাৰ্ড আছে, অহা 4 মাহ 6 মাহৰ ভিতৰত সকলোৱে এটা এটা অৰুণোদয় পাব। সকলোৱে পাব। ৰেচন কাৰ্ড থকা পৰিয়াল এটাও বাদ পৰি নাযায়। যাৰ ঘৰত ৰেচন কাৰ্ড আছে সকলোৱে অৰুণোদয় পাব। এতিয়া কাৰ কাৰ ৰেচন কাৰ্ড নাই হাত ডাঙৰ? এতিয়া মই হেমাংগ আগত আহা। এতিয়া মই হেমাংগ ঠাকুৰীয়াক দায়িত্ব দিলো 15 আগষ্টৰ ভিতৰত যাৰ যাৰ ৰেচন কাৰ্ড নাই হেমাংগই বনাই দিব। হ'ব? কিয় ৰেচন কাৰ্ড বনাই দিব? 15 আগষ্টৰ পিছতেই ৰেচন কাৰ্ড থকা পৰিয়ালে অৰুণোদয় পাব। যদি ৰেচন কাৰ্ড নাই, অৰুণোদয়ৰ পৰা বাদ পৰি যাব। আমাৰতো পলাশবাৰীত চব খিলঞ্জীয়া মানুহ, অসমীয়া মানুহ, গতিকে আপোনালোকে ৰেচন কাৰ্ডখন যেনে তেনে লৈ ল'ব। ঠিক আছে? এতিয়া মোক কওক, লাখপতি বাইদেউৰ ফৰ্ম কোনে কোনে ফিল আপ কৰিছে? বা, পলাশবাৰী একদম স্পীডত আছে। সঁচাই কৰিছে না? সঁচাই কৰিছে? এইফালে কিমানে কৰিছে লাখপতি বাইদেউ? পিছলৈকে কৰিছে। এইফালে কিমানে কৰিছে? বাপৰে। এইফালে কিমানে কৰিছে? এইফালে কিমানে কৰিছে? বাপৰে। এইফালে কৰিছে। ইমানে কৰি দিলে। আচ্ছা, ফটো উঠিলে? ফটো উঠিলে? ফটো উঠা কাম হৈ গ'ল। এতিয়া আপোনালোকক মই লাখপতি বাইদেউৰ আঁচনিটোৰ বিষয়ে
2 মিনিট কম যাতে আপোনালোকে আঁচনিটো বুজি পায় নহলে বুজি নোপোৱা কৰি আমি যদি ফৰ্মখন ফিল আপ কৰোঁ টকাটো আহিলেও গম নাপাম যে আমাক টকাটো চৰকাৰে কিয় দিছে প্ৰথম কথা বাইদেউ খুৰী বহি লওক নহলে আকৌ শুনা নাপাব পিছত আকৌ ক'ব আমি দেখোন নাপালোৱে বুলি বহি লওক ঘৰত অলপ পিছত গ'লেও হ'ব দিয়ক আজি মই বুলি অলপ দেৰিকৈ চাকিটো জ্বলাব হ'ব দিয়ক খুৰী ঘৰত কিবা কাম আছিল নেকি খুৰী উঠি লৈছিলে বহক একে ঘৰৰ মানুহ হয় নহয় কি এতিয়া লাখপতি বাইদেউ যিসকলে ফৰ্ম ফিল আপ কৰিছে তেওঁলোকৰ বেংক একাউণ্টত পুতুং কৰি একদিন 10,000 টকা সোমাই যাব টাপাক কৰি ঠিক আছে 10,000 টকাটো আপোনালোকে পাই যাব এইটোলৈ কোনো চিন্তা নাই এইবাৰ এটা মই অৰুণোদয় নতুন নিয়ম কৰিছো আমাৰ ৰেচন কাৰ্ড কাৰ আছে হাত দাঙকচোন সবৰে আছে গতিকে এইবাৰ আপোনালোকক এটা মই ভাল খবৰ দিব এটা আঁচনি উলিয়াইছো তাৰ নাম হ'ল আত্মনিৰ্ভৰ অসম তাৰ মানে যোনে চাকৰি নকৰে তেওঁলোকক চৰকাৰে 2 লাখ কৰি টকা দিব 1 লাখ ঘূৰাই দিব লাগিব 1 লাখ ঘূৰাই দিব নালাগে এইটো লৰাইও পাৰিব ছোৱালীয়েও পাৰিব পলাশবাৰী সমষ্টিৰ কিমানে এপ্লিকেশ্যন কৰিছে মই নাজানো কিন্তু এতিয়ালৈকে 2 লাখ ল'ৰা ছোৱালী আবেদন কৰিছে ইলেকশ্যনৰ পিছত পোৰ্টেলটো আমি আৰু এবাৰ খুলি দিম ল'ৰা আৰু ছোৱালীয়েও এই আঁচনিটোৰ অধীনত এপ্লিকেশ্যন কৰিব পাৰিব আমি এটা আঁচনি উলিয়াইছো তাৰ নাম হ'ল আত্মনিৰ্ভৰ অসম তাৰ মানে যোনে চাকৰি নকৰে তেওঁলোকক চৰকাৰে 2 লাখ কৰি টকা দিব 1 লাখ ঘূৰাই দিব লাগিব 1 লাখ ঘূৰাই দিব নালাগে এইটো লৰাইও পাৰিব ছোৱালীয়েও পাৰিব পলাশবাৰী সমষ্টিৰ কিমানে এপ্লিকেশ্যন কৰিছে মই নাজানো কিন্তু এতিয়ালৈকে 2 লাখ ল'ৰা ছোৱালী আবেদন কৰিছে ইলেকশ্যনৰ পিছত পোৰ্টেলটো আমি আৰু এবাৰ খুলি দিম ল'ৰা আৰু ছোৱালীয়েও এই আঁচনিটোৰ অধীনত এপ্লিকেশ্যন কৰিব পাৰিব আমি এটা আঁচনি উলিয়াইছো তাৰ নাম হ'ল আত্মনিৰ্ভৰ অসম তাৰ মানে যোনে চাকৰি নকৰে তেওঁলোকক চৰকাৰে 2 লাখ কৰি টকা দিব 1 লাখ ঘূৰাই দিব লাগিব 1 লাখ ঘূৰাই দিব নালাগে এইটো লৰাইও পাৰিব ছোৱালীয়েও পাৰিব